নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ ওপৰত এটা অভিযোগ আছিলে বা কৰ্ডত এটা কেছ চলি আছিলে আগতে সেইটো হ'ল যে নৱকুমাৰ শৰণীয়া তেওঁ বড়ো কছাৰী নহয় আৰু কৰ্ডে কৈছিলে যে যিসকলে সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত মানে তালিকাত নাই জনজাতি হিচাপে তেওঁলোকক জনজাতি সাৰ্টিফিকেট দিব নোৱাৰে গতিকে সবকে হেতু মানে সংশ্লিষ্ট কৰ্তৃপক্ষক এটা নিৰ্দেশ জাৰি কৰিছিলে ইয়াৰ পিছত নৱকুমাৰ শৰণীয়াৰ বিষয়ত ৰাজ্য চৰকাৰক এটা মানে ঠিক কৰি দিবলৈ কৈছিলে কুইৰি কৰি ফেলে যে নৱকুমাৰ শৰণীয়াৰ বিষয়টো চাবলৈ দিছিলে আৰু ৰাজ্য চৰকাৰৰ পৰা এটা কমিটি বনাই ফেলে নৱকুমাৰ শৰণীয়াৰ ওপৰত এই অভিযোগটো লৈ ফেলে এই কমিটিটোৱে ঘৰলৈকে মানে এটা কি কয় অসমীয়া মানে অনুসন্ধান কৰিছিলে আৰু গোটেই অনুসন্ধানটো কৰাৰ পিছত সেই কমিটিটোৱে এটা ৰিপৰ্ট দাখিল কৰিছিল আৰু সেই ৰিপৰ্টটো হ'ল কি নৱকুমাৰ শৰণীয়াৰ যিমান নথি পত্ৰ আছে ঘৰখনত আৰু গাঁৱৰ যিবোৰ সাক্ষী আছে এই গোটেইবিলাক লৈ ফালে তেওঁৰ স্কুলৰ ডকুমেণ্টছ মাটি বাৰীৰ ডকুমেণ্টছ সবটো লৈ যে তেওঁ সৰু কছ বুলি কৈছে আৰু সৰু কছ মানে আপোনাৰ জনজাতিৰ যিটো তালিকা 1950 শিডিউল ট্ৰাইবছ অৰ্ডাৰৰ সেই তালিকাত অন্তৰ্ভুক্ত নহয় গতিকে তেওঁ বড়ো কছাৰী নহয় আৰু যেহেতু তেওঁ বড়ো কছাৰী নহয় তেওঁ মানে জনজাতি হ'ব নোৱাৰে তাৰ কাৰণে সেই কমিটিয়ে এই ৰিপৰ্টটো পোৱাৰ পিছত অসম চৰকাৰৰ আপোনাৰ কি কয় ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে তেখেতৰ মানে যিটো জনজাতি সাৰ্টিফিকেট পৰিচয় পত্ৰ সেইটো কেনসেল কৰাৰ অৰ্ডাৰ দি দিছিলে আৰু কেনসেল কৰা অৰ্ডাৰটো দিয়াৰ পিছত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই পুনৰ পেটিশ্যন দিছিলে আৰু এই পেটিশ্যনৰ ওপৰত কৰ্ডে আকৌ এটা অৰ্ডাৰ ওলাই দিছিলে যে এইটো বাহাল ৰাখাৰ ষ্টে অৰ্ডাৰ মানে কি কয় নাই স্থগিত সেইটো কৰি দিয়াৰ এটা অৰ্ডাৰ ওলাই দিছিলে তে যিটো কেনসেল কৰিছে সেই কেনসেল কৰাটো বন্ধ কৰি থ'ব লাগে মানে ফৰ দি টাইম বিং যেতিয়ালৈকে আৰু বিচাৰটো নহয় ইয়াৰ পিছত চৰকাৰৰ তৰফৰ পৰা ইয়াৰ ওপৰত ৰিপিটিশ্যন দিছিলে যে যেহেতু চৰকাৰে গোটেই প্ৰমাণ পোৱাৰ পিছতে এই সিদ্ধান্তটো লৈছে গতিকে তাক কোনো মানে স্থগিত কৰি ৰখাৰ প্ৰয়োজন নাই কথাটো ক্লিয়াৰ আৰু এজ পাৰ যিবোৰ মানে আমাৰ জনজাতিৰ ক্ষেত্ৰত মানে পৰিচয় পত্ৰ দিয়া আৰু হিটোৰ ওপৰত চৰকাৰৰ যিবিলাক নীতি আছে আৰু হিটোৰ ওপৰত চৰকাৰৰ মানে যিটো সিদ্ধান্ত ল'ব পৰা যিটো ক্ষমতা এই ক্ষমতাটো আইনগতভাৱে সব প্ৰয়োগ কৰি ফেলে তেওঁৰ সাৰ্টিফিকেট কেনসেল কৰা হৈছিলে গতিকে সেয়া নিয়মৰ মাজতে আছে গতিকে এইটো ষ্টেট গভৰ্ণমেণ্টৰ এখতিয়াৰ আৰু সেই হিচাপে এই স্থগিত কি কয় স্থগিতাদেশ উঠাই ল'ব লাগে মানে এইটো ৰিপিটিশ্যন দিছিলে ইয়াৰ পিছত গোটেইটো এক্সামাইন কৰি হাইকোৰ্টে এতিয়া অৰ্ডাৰ দি দিলে এতিয়া যিটো স্থগিতাদেশ এটা দিছিলে কৰ্ডৰ পৰা সেইটো এতিয়া ডিছপ'জ কৰা হৈ গ'ল মানে উঠাই দিলে মানে কৰ্ডে আৰু এইটো উঠাই দিয়াৰ পিছত বৰ্তমানত সেই অৰ্ডাৰ মতে নৱকুমাৰ শৰণীয়াৰ জনজাতিয়ে যি পৰিচয় পত্ৰ সেইটো কেনসেল হ'ল মানে প্ৰত্যাহাৰ হৈ আছে আৰু সেই অনুযায়ী তেওঁ আজিৰ তাৰিখত জনজাতি নহয়